ওম শান্তি। আজি 13 জুন 2024। জ্ঞান মুৰলী মন্থনলৈ সকলো আত্মা ভাইসকলক স্বাগতম জনাইছোঁ। আজি বাবাই আমাৰ কাৰণে বৰ মৰমেৰে মুৰলী শুনাইছে। বৰষুণ পৰিলে ধৰিত্ৰী যেনেকৈ হাত পৰে, তেনেকৈ আজি বাবাই জ্ঞানৰ শীতল বৰষুণ দি আমাৰ তপত হৃদয়খন জোৰ পেলাইছে। আহকচোন বাবাৰ স্মৰণত মিঠা মিঠা মহাবাক্য শুনো। বাবাই কৈছে, মৰমৰ সন্তানসকল, মই আহিছোঁ তোমালোকৰ সকলো তপত নমাবলৈ। চাওকচোন, আজি গোটেই দুনিয়াখন কাম চিতা জুইত পুৰি পুৰি কলা হৈ গ'ল। মনৰ ভিতৰত ইমান অশান্তি, ইমান জ্বলন। বাবাই আমাৰ এই জ্বলন দেখি থাকিব নোৱাৰিলে। সেইকাৰণে তেওঁ পৰমধাম এৰি এই পতিত দুনিয়ালৈ নামি আহিছে। এই জ্ঞানৰ বৰষুণ মাত্ৰ এবাৰহে হয়, কিন্তু তাৰ শীতলতা 21 জন্মলৈকে থাকে। ভাবকচোন, কি ডাঙৰ ভালপোৱা পৰমাত্মাৰ পিতাৰ। বাবাই কৈছে, মৰমৰ সন্তানসকল, যেতিয়া তোমালোকে শীতল হৈ যাবা, তেতিয়া মই তোমালোকক তেনেকুৱা দুনিয়ালৈ লৈ যাম, য'ত কেতিয়াও গৰম নালাগে। তাত সূৰ্যও মিঠা, বতাহো মিঠা, ধৰিত্ৰীও মিঠা। একো বিচাৰিব নালাগে। ন ভোক, ন পিয়াহ, ন দুখৰ এটুপি চকুলো। সদায় বসন্ত, সদায় বাহাৰ। ৰাজা ৰাণী হৈ 21 জন্মৰ কটাবা। বাবাই আমাৰ কাৰণে এই উপহাৰ লৈ আহিছে। মোৰ মিঠা আত্মা ভাইসকল, বাবাই মনত পেলাই দিছে, তোমালোকে দেৱতা আছিলা, একেবাৰে পবিত্ৰ শীতল সুখৰ স্বৰূপ। 84 জন্ম লৈ এতিয়া শূদ্ৰ হৈ গলা, কিন্তু চিন্তা কৰিব নালাগে। পৰমপিতা পৰমাত্মা এই পৃথিৱীখনত আহিছে এতিয়া আকৌ ব্ৰাহ্মণৰ পৰা দেৱতা সজাই তুলিবলৈ। বাবাই বৰ মৰমেৰে কৈছে, মন মনা ভৱ, মানে মনতে মনতে পৰমপিতা পৰমাত্মাক স্মৰণ কৰিব লাগে। বাবাই কৈছে, যেতিয়া তুমি মোক হৃদয়েৰে মনত পেলাবা, তেতিয়া আমাৰ ভিতৰৰ যুগৰ জুই জ্বলি উঠিব। সেই জুইয়ে সকলো জন্মৰ পাপ সকলো তপত পুৰি ছাই কৰি দিব। তেতিয়া আত্মা পবিত্ৰ শীতল হৈ যাব। লক্ষ্মী নাৰায়ণো এই ৰাজযোগ শিকিছিল। তেওঁলোকো মনুষ্যই আছিল। পৰম পিতাক স্মৰণ কৰি তেওঁলোক বিশ্বৰ মালিক হৈ গ'ল। বাবাই আজি আমাক বৰদান দিছে, সদায় সেৱাত ব্যস্ত হৈ যদি থাকা, স্থূল সেৱা নহ'লেও মনেৰে সকলোকে যদি সুখ শান্তি দান দিয়া হয়, তেতিয়া মায়া অহাৰ সাহস আমাৰ ওচৰলৈ আহিব নোৱাৰে। শ্লোগানত কৈছে, যদি মনত বাবা বাবা শব্দ আমাৰ বাবা বাবা মনত থাকে, বছ মায়া তেতিয়া পলাই যাব। তেন্তে আজিলৈ আহোঁ, বাবাৰ মৰমৰ বৰষুণত তিতি তিতি শীতল হৈ থাকা, মুখত সদায় মিঠা আৰু মনত সদায় বাবাৰ স্মৃতি। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম শান্তি, ওম শান্তি, ওম শান্তি।